নমস্কাৰ, মই জুনমণি দত্তই আজি মোৰ পেজটোৰ পৰা মই আপোনালোকক এটা খুব ধুনীয়া আপডেট দিবলৈ আহিছোঁ এক্সেছ বাৰ্ছৰ বিষয় লৈ। আপোনালোকে মোৰ ভিডিঅ'টো আজি স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ চাব। জনাব বিচাৰিছোঁ, দিল্লীৰ পৰা আমাৰ আশিষ নাৰায়ণকাৰ মেণ্টৰ আহি আছে আমাক ক্লাছ দিবলৈ গুৱাহাটীত এৰিষ্টা হোটেলত দিব। তেওঁ জুনৰ 15 তাৰিখে আমি লগ পাইছিলোঁ। তেওঁ নৱেম্বৰ 14 তাৰিখৰ পৰা 17 তাৰিখলৈ আমাৰ ফাউণ্ডেশ্যন ক্লাছ হৈছিলে, তেতিয়া লগ পাইছিলোঁ। আপোনালোকে মোৰ আপডেটবিলাক পাইছে, মই দিছোঁ, ভিডিঅ'ত দিছোঁ, ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াই আনিছোঁ আৰু খুব ভাল লাগিছে। তেওঁক আকৌ পুনৰ আমি লগ পাম। যদি আপোনালোকে ল'ব বিচাৰে, ক্লাছ ল'ব বিচাৰে, আপোনালোকে পল্লৱী মেম, আলিয়া মেমৰ আমাৰ কথা ষ্টুডিঅ' আপোনালোকে ইউটিউব চেনেললৈ যাব। ইউটিউব চেনেলত গৈ আপোনালোকে তেওঁক চাৰ্চ কৰি কিনে আপোনালোকে তাত নাম্বাৰ লৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। যদি আপোনালোকৰ অসুবিধা হয় আকৌ মোক মেছেজ কৰিব, মই হ'লেও আপোনালোকক নাম্বাৰটো দি দিম। আৰু খুব ধুনীয়া, তেওঁক যিসকলে লগ পাইছে তেওঁলোকে ক'ব পাৰিব যে তেওঁক লগ পালে কেনেকুৱা ফিল হয়। আপোনালোকক বুজাব নোৱাৰোঁ কেনেকুৱা ফিল হয়। আৰু আমি মনত ইমানেই আনন্দ, তেওঁক আকৌ পুনৰ লগ পাম বুলি কৈছোঁ। তাৰ কাৰণে তেওঁক লগ পোৱাৰ কাৰণে আমাৰ মনবিলাক ইমান ভাল লাগি আছে। আৰু লগতে মই পল্লৱী মেম, আলিয়া মেমকো ধন্যবাদ জনাইছোঁ। আকৌ পুনৰ আমাক আশিষ নাৰায়ণকাৰ মেণ্টৰ ছাৰক লগ পোৱাইছে আকৌ। আৰু ক্লাছটোত কি শিকোৱা হ'ব তাকে আপোনালোকক জনাই দিওঁ। ক্লাছ কৰিব, মানি ক্লাছ কৰিব আৰু লগতে আমি মেনিফেষ্টেশ্যন কেনেকৈ কৰিব লাগে সেইবিলাক তেওঁ শিকাব। আৰু আমাক খুব ভাল লাগিছে, তেওঁক লগ পাম। আৰু তাকে কৈছোঁ আপোনালোকেও জইন হ'ব। আৰু ইয়াকে কৈছোঁ আপোনালোকে মেছেজ কৰিব। খুব ধুনীয়া এটা সুযোগ পাইছে আপোনালোকে, একদম সহজতে লগ পোৱা তেওঁক ইমান ওচৰত। আৰু কিছুমানেতো দিল্লীত গৈ তেওঁক লগ কৰে। আপোনালোকে গুৱাহাটী ইমান ওচৰৰ ঠাইখনতে, কাৰোবাৰ কাৰণে হয় দূৰ, হ'লেও আমাৰ কাৰণে ওচৰে বুলি ক'ম, কিয় আমি দিল্লীত যাবলৈ আমাৰ এতিয়ালৈকে চিন্তা কৰিবলৈ বহুত দূৰৰ কথা। গতিকে আপোনালোকে ইমান ওচৰতে পাইছে, তেওঁ আহি আছে, তেওঁক আপোনালোকে লগ কৰক, মই তাকেই জনাম। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। যদি আপোনালোকে ভাল পাইছে খুব ধুনীয়াকৈ কমেণ্ট কৰিব। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। হয়তো কোনোবাই এই মোৰ আপডেটটো যিসকলৰ যাবলৈ মন থাকে, ক্লাছ কৰিব মন থাকে, তেওঁলোকে পাব। মই তাকে আপোনালোকক অনুৰোধ কৰিছোঁ আজি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।